কাছাড় পুলিশের ড্রাগস বিরোধী অভিযান অব্যাহত রাখছেন। কাছাড় জেলাত 5 জন ড্রাগস ব্যবসায়ী সহ মোট 12,50,00,000 টাকার হিরোইন জব্দ। কাছাড় পুলিশে একটা লোকাল সাফাইল খবরের উপরে ভিত্তি করিয়া ড্রাগস বিরোধী অভিযান চালাইয়া শালচাপড়া কাঠিগড়া দিগরখাল হিলাড়া এলাকাত থাকি 5 জন ড্রাগস ব্যবসায়ীর কাছ থেকে এক পারা হিরোইন জব্দ করছেন কাছাড় পুলিশে। ড্রাগস ব্যবসায়ীর কাছ থেকে 200টা সাবানোর বাক্স থেকে 2 কেজি 44 গ্রাম হিরোইন জব্দ করছেন পুলিশে। আটক করা ড্রাগস ব্যবসায়ী 5 জনের নাম হল আফজল হোসেন, আখতার হোসেন, রাম মুয়াং, আরবিল কুমার, মঙ্গল আলিম। জব্দ করা হিরোইনের বাজারে দাম প্রায় 12,50,00,000 টাকা হইব বলিয়া জানাইছেন পুলিশ সুপারের লগে দোকান গাড়ি জব্দ করছেন পুলিশে। আটক করা ড্রাগস ব্যবসায়ীরে পুলিশে জেরা অব্যাহত রাখছেন বলিয়া জানা গেছে। বাইরে রাজ্য থেকে হিরোইনগুলা বিক্রি করার উদ্দেশ্যে লইয়া আওয়া আসলো কাছাড় জেলাত বলিয়া জানাইছেন কাছাড় পুলিশ সুপার নমাল মহতো। আর আসামের মুখ্যমন্ত্রীর নির্দেশে ড্রাগস বিরোধী অভিযান অব্যাহত থাকব বলিয়া জানাইছেন পুলিশ সুপার নমাল মহতায়। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু আপুনি দেখিছে যে বিগত দিনতো আমি বৃহৎ সংখ্যক পৰিমাণৰ ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰাৰ যি প্ৰণ লৈছে তাক সাৰোগত কৰি আমি আমাৰ যি অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু প্ৰতিদিনাই আমি এই অভিযান চলাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই অভিযানৰ অংশস্বৰূপে যোৱা নিশা এটা আমাৰ বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো কাটিগড়া আৰু শালচাপৰা অঞ্চলত এই অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি 50টা চাবোনৰ বাকচত সাসপেক্ট টু বি হিৰইনছ য'ত আছিলে তাক আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু জব্দকৃত সামগ্ৰীখিনিৰ যি পৰিমাণ আছিলে 561 গ্ৰামছ আছিলে, 561 গ্ৰাম আছিলে। আৰু তাৰ লগতে দুজনকৈ ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈছোঁ যি এই নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিছিলে। এজন হ'ল আফজল হুছেইন, নাতানপুৰ কালাইন পুলিচ ষ্টেচন এৰিয়াত, আৰু দ্বিতীয়জন ব্যক্তি হ'ল আখতাৰ হুছেইন, তেওঁ কাটিগড়া অঞ্চলৰ কালীনগৰ অঞ্চলৰ কাটিগড়া থানাৰ অন্তৰ্গত। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, এই জব্দকৃত সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াত বজাৰ মূল্য হ'ব প্ৰায় 3 কোটি টকা। আৰু ইয়াৰ লগতে আমি এটা মাৰুতি অল্টো গাড়ী, তাৰ ৰেজিষ্টাৰ নাম্বাৰ হ'ল AS11Y9242, এই জব্দকৃত এই গাড়ীখনৰ জৰিয়তে তেওঁলোকে ইয়াক এটা সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে এই চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি আমি ধৰিবলৈ সক্ষম হ'লোঁ, জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগত আৰু সম্পৰ্কিত যিসকল ব্যক্তি আছে তেওঁলোকক আমি আইনৰ আওতাত আনি কঠোৰতম শাস্তি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আজি পুৱতি নিশাৰ পৰা আমি আৰু এটা অভিযান চলিছিলে। এই অভিযান চলিছিলে আমাৰ কালাইন থানাৰ অন্তৰ্গত দীঘলখাল যিটো আমাৰ টোল গেট আছে, এই টোল গেট অঞ্চলত এই অভিযান চলিছিলে। আৰু অভিযান কালত আমি এটা গোপন সূত্ৰৰ পম খেদি আমি এখন গাড়ী 409 এখন ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰোঁ। ট্ৰাকখনৰ নাম্বাৰ হৈছে AS26C 9733। এই গাড়ীখন মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা আহি আছিলে। আৰু সেই ট্ৰাকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰিলোঁ, ইণ্টাৰচেপ্ট কৰাৰ পাছত যেতিয়া খান তালাচী চলাওঁ তাত 3জন ব্যক্তিক আমি আটক কৰোঁ। আৰু তাৰ লগতে খান তালাচী চলাওঁতে আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 150টা চাবোনৰ বাকচত হিৰইন সাসপেক্টেড টু বি হিৰইনছ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 3জন ব্যক্তিকে আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ লগতে যিখন গাড়ীৰ জৰিয়তে তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে, আমি সেই গাড়ীখনো জব্দ কৰোঁ। এই যিখিনি আমি এই যি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ, এই নিচাযুক্ত সামগ্ৰীখিনিৰ যিটো পৰিমাণ, সেই পৰিমাণ হ'ল 1.881 কিলোগ্ৰাম, মানে 1 কেজি 800
81 কিলোগ্ৰামৰ এইটো ওজন আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য হ'ব প্ৰায় 9.5 কোটি টকা। গতিকে ইয়াৰ লগতে আমি এই যি আমাৰ যি অভিযান আছে ইয়াৰ আমি বৰ্তমানো আমাৰ অভিযান অব্যাহত ৰাখিছোঁ আৰু তেওঁলোকে এই যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰি আমাৰ জিলাৰ জৰিয়তে তেওঁলোকে অন্য চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তথ্যত গম পাইছোঁ। গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যিসকল ব্যক্তি আৰু আছে য'ত বহিৰাজ্যতো তেওঁলোকে আছে বা আমাৰ ইয়াত লোকেল এজেণ্ট কি আছে তাকো আমি বিচাৰি আছোঁ আৰু আমি শীঘ্ৰেই তেওঁলোকক আমি আশা কৰিছোঁ যে তেওঁলোকক আমি এৰেষ্ট কৰিবলৈ সক্ষম হ'ম। আৰু গোটেই ঘটনাটোৰ লগত জড়িত আৰু কিছুমান আন্তঃ জিলাৰ চক্ৰ আছে আৰু আন্তঃৰাজ্যিক চক্ৰৰ কিছুমান ব্যক্তি সম্পৰ্কিত হৈ আছে। গোটেই ব্যক্তিসকলক আমি শীঘ্ৰেই কৰায়ত্ব কৰি যাতে আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি হ'ব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। এই অভিযান কালত 2জন ব্যক্তি আমাৰ পলাই যাব বিচাৰিছিলে, যিজন ব্যক্তি ইয়াত ইনভলভ আছিলে তাৰে এজন ব্যক্তি পলাই যোৱাৰ সময়ত আমাৰ তাত থকা আমাৰ যি আৰক্ষীৰ যিটো দল আছিলে জলিতে দুজাই ব্লেংক ফায়াৰ কৰিব লগা হ'ল তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে, কাৰণ এটা পুখুৰীত তেওঁ তাৰপিছত পৰি গ'ল। তাৰপিছত আমি তেওঁক কৰায়ত্ব কৰিলোঁ আৰু তেওঁক লৈ পম খেদি আমি বাকীজন ব্যক্তিক আমি চালচাপৰাত ধৰিবলৈ সক্ষম হ'লোঁ ৰাতি আৰু গোটেই সামগ্ৰীখিনিও আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পৰা গোটেই ঘটনাটো আমাৰ গুমৰাহৰ পৰা ষ্টাৰ্ট হৈছিলে, যিটো আমি খবৰ গম পাই আমি যেতিয়া আমি আৰক্ষীৰ দল আমি নিয়োগ কৰিছিলোঁ। গতিকে তাৰ পৰা আৰম্ভ কৰি গোটেই চক্ৰটো আমি গভীৰ নিশালৈকে আমাৰ গোটেই অভিযানটো চলি আছিলে আৰু আল্টিমেটলি আমি গোটেই চক্ৰটো ধৰিবলৈ সক্ষম হ'লোঁ আৰু যিখিনি সামগ্ৰী আমাৰ খবৰৰ মতে যিখিনি সামগ্ৰী আছিলে গোটেইখিনি আমি সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হ'লোঁ।